নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচ তথা অসমৰ অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ চিলেবাছৰ লগত সংগতি ৰাখি ক্লাছ। আমাৰ চেনেলত ক্লাছবোৰ অতি গুৰুত্বপূৰ্ণ সিলেক্ট কৰা হয় আৰু অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ' বনোৱা হয়। আজিৰ টপিক ভাৰতৰ বিভিন্ন প্ৰসিদ্ধ স্থল, ফেমাছ প্লেচেছ অফ ইণ্ডিয়া। বন্ধুগণ, এই টপিক অতি গুৰুত্বপূৰ্ণ। বিগত পৰীক্ষাত এই টপিকৰ ওপৰত অনেক প্ৰশ্ন অহা দেখা গৈছে। আমাৰ এডিআৰই যে গ্ৰেড 3 এক্সাম হৈছে তাতো এই টপিকৰ ওপৰত প্ৰশ্ন আহিছে। বন্ধুগণ, সম্পূৰ্ণ ভিডিঅ' চাব আৰু ভিডিঅ'খনৰ পৰা যদি আপোনালোকে কিবা শিকিব পায় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীৰ লগত ভিডিঅ'খন শ্বেয়াৰ কৰিব, মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু সময়মতে ভিডিঅ' পোৱাৰ বাবে বেল আইকন বজাই দিব। দেন লেটস ষ্টাৰ্ট দ্য ক্লাছ। আজিৰ প্ৰথম প্ৰশ্ন, বৌদ্ধস্থল ধৰ্মশালা কোন ৰাজ্যত অৱস্থিত? বৌদ্ধস্থল ধৰ্মশালা কোন ৰাজ্যত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশ বুদ্ধস্থল ধৰ্মশালা অৱস্থিত। 2 নম্বৰ প্ৰশ্ন, চিমলা য'ত আলু অনুসন্ধান কেন্দ্ৰ স্থিত ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? চিমলা য'ত আলু অনুসন্ধান কেন্দ্ৰ স্থিত ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশত আলু অনুসন্ধান কেন্দ্ৰ স্থিত। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰেল কোচ কাৰখানা কপুৰথলা কোন ৰাজ্যত অৱস্থিত? ভাৰতীয় ৰেল কোচ কাৰখানাৰ কপুৰথলা কোন ৰাজ্য স্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, পাঞ্জাৱ। পাঞ্জাৱত ভাৰতীয় ৰেল কোচ কাৰখানা কপুৰথলা স্থিত। 4 নম্বৰ প্ৰশ্ন, শিখসকলৰ প্ৰসিদ্ধ ধৰ্মস্থল স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? শিখসকলৰ প্ৰসিদ্ধ স্থল ধৰ্মস্থল স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অমৃতসৰ। অমৃতসৰত স্বৰ্ণ মন্দিৰ অৱস্থিত। 5 নম্বৰ প্ৰশ্ন, মহাভাৰতৰ যুদ্ধ সংঘটিত হোৱা কুৰুক্ষেত্ৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? মহাভাৰতৰ যুদ্ধ সংঘটিত হোৱা কুৰুক্ষেত্ৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? 4টা অপশ্যন দিয়া আছে। তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হাৰিয়ানা। হাৰিয়ানাত কুৰুক্ষেত্ৰ অৱস্থিত। 6 নম্বৰ প্ৰশ্ন, প্ৰসিদ্ধ পানিপথ যুদ্ধক্ষেত্ৰ কোন ৰাজ্যত অৱস্থিত? প্ৰসিদ্ধ পানিপথ যুদ্ধক্ষেত্ৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হাৰিয়ানা। হাৰিয়ানাত পানিপথ যুদ্ধক্ষেত্ৰ অৱস্থিত। 7 নম্বৰ প্ৰশ্ন, কালকা চিমলা ৰেলপথ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত আছে। কালকা স্থানখন কোন ৰাজ্যত অৱস্থিত? কালকা চিমলা ৰেলপথ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত আছে। প্ৰশ্ন সুধিছে কালকা স্থানখন কোন ৰাজ্যত অৱস্থিত? বন্ধুগণ, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, হাৰিয়ানা। কালকা স্থানখন হাৰিয়ানাতে অৱস্থিত আৰু চিমলা হিমাচল প্ৰদেশ অৱস্থিত। 8 নম্বৰ প্ৰশ্ন, কুম্ভ মেলা অনুষ্ঠিত হোৱা হৰিদ্বাৰ কোন ৰাজ্যত অৱস্থিত? কুম্ভ মেলা অনুষ্ঠিত হোৱা হৰিদ্বাৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, উত্তৰাখণ্ড। কুম্ভ মেলা হোৱা যে হৰিদ্বাৰ উত্তৰাখণ্ডত অৱস্থিত। কুম্ভ মেলা মুঠ 4টা ঠাইত অনুষ্ঠিত হয়। এটা হ'ল হৰিদ্বাৰ, 2 নম্বৰ হ'ল উজ্জয়ন, 3 নম্বৰ হ'ল নাসিক আৰু 4 নম্বৰ হ'ল প্ৰয়াগৰাজ। কুম্ভ মেলা হোৱা তৃতীয় স্থল উজ্জয়ন কোন ৰাজ্যত অৱস্থিত? প্ৰশ্ন সুধিছে উজ্জয়ন ক'ত অৱস্থিত? 4টা অপশ্যন আছে। তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত উজ্জয়ন অৱস্থিত।
আৰু প্ৰয়াগ হাৰিয়ানা প্ৰয়াগ উত্তৰ প্ৰদেশ আৰু নাসিক মহাৰাষ্ট্ৰত অৱস্থিত 2 নম্বৰ প্ৰশ্ন ভাৰতৰ একমাত্ৰ হীৰা খনি পান্না কোন ৰাজ্যত অৱস্থিত ভাৰতৰ একমাত্ৰ হীৰা খনি পান্না কোন ৰাজ্যত অৱস্থিত ইয়াত 4টা বিকল্প দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি মধ্যপ্ৰদেশ পান্না হীৰা খনি মধ্যপ্ৰদেশত অৱস্থিত 11 নম্বৰ প্ৰশ্ন গংগা যমুনা সংগমস্থল প্ৰয়াগ কোন ৰাজ্যত অৱস্থিত গংগা যমুনা সংগমস্থল প্ৰয়াগ কোন ৰাজ্যত অৱস্থিত ইয়াত 4টা বিকল্প দিয়া আছে 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি উত্তৰ প্ৰদেশত গংগা যমুনা সংগমস্থল অৱস্থিত 12 নম্বৰ প্ৰশ্ন কোন ৰাজ্যৰ বানাৰসী শাড়ী বিশ্ব প্ৰসিদ্ধ বা বিশ্ববিখ্যাত কোন ৰাজ্যৰ বানাৰসী শাড়ী বিশ্ববিখ্যাত 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি উত্তৰ প্ৰদেশৰ বানাৰসী শাড়ী বিশ্ববিখ্যাত 13 নম্বৰ প্ৰশ্ন ৰামকৃষ্ণ মিছনৰ মুখ্য কাৰ্যালয় বেলুৰ মঠ কোন ৰাজ্যত অৱস্থিত ৰামকৃষ্ণ মিছনৰ মুখ্য কাৰ্যালয় বেলুৰ মঠ কোন ৰাজ্যত অৱস্থিত ইয়াত 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ পশ্চিমবংগত ৰামকৃষ্ণ মিছনৰ কাৰ্যালয় বেলুৰ মঠ অৱস্থিত 14 নম্বৰ প্ৰশ্ন গাৰো খাচী জয়ন্তীয়া পাহাৰ কোন ৰাজ্যত অৱস্থিত গাৰো খাচী জয়ন্তীয়া পাহাৰ কোন ৰাজ্যত অৱস্থিত 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি মেঘালয়ত গাৰী খাচী আৰু জয়ন্তীয়া পাহাৰ অৱস্থিত 15 নম্বৰ প্ৰশ্ন বিশ্ব প্ৰসিদ্ধ অমৰনাথ মন্দিৰ কোন ৰাজ্য বা কেন্দ্ৰ শাসিত ৰাজ্যত অৱস্থিত বিশ্ব প্ৰসিদ্ধ অমৰনাথ মন্দিৰ কোন ৰাজ্য বা কেন্দ্ৰ শাসিত ৰাজ্যত অৱস্থিত ইয়াত 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি জম্মু কাশ্মীৰ অমৰনাথ মন্দিৰ জম্মু কাশ্মীৰত অৱস্থিত 16 নম্বৰ প্ৰশ্ন গেংটক পৰ্যটনস্থল ক'ত অৱস্থিত ইয়াত 4টা বিকল্প দিয়া আছে 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন ডি ছিকিম গেংটক ছিকিমত অৱস্থিত আৰু গেংটক ছিকিমৰ ৰাজধানীও 17 নম্বৰ প্ৰশ্ন কৃষ্ণ জন্মভূমি মথুৰা কোন ৰাজ্যত অৱস্থিত আমি সকলোৱে জানিব লাগে ইয়াৰ উত্তৰ 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ উত্তৰ প্ৰদেশ কৃষ্ণ জন্মভূমি মথুৰা উত্তৰ প্ৰদেশত অৱস্থিত 18 নম্বৰ প্ৰশ্ন অযোধ্যা ৰাম মন্দিৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰ উত্তৰ মই জানো 100% মানুহে ইয়াৰ উত্তৰ জানে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ উত্তৰ প্ৰদেশ অযোধ্যা ৰাম মন্দিৰ উত্তৰ প্ৰদেশত অৱস্থিত 19 নম্বৰ প্ৰশ্ন উটি পৰ্যটনস্থল ক'ত অৱস্থিত ইয়াত 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি তামিলনাডু উটি তামিলনাডুত অৱস্থিত 20 নম্বৰ প্ৰশ্ন তিৰুপতি মন্দিৰ ক'ত অৱস্থিত 4টা অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ অন্ধ্ৰ প্ৰদেশত তিৰুপতি বালাজী মন্দিৰ অৱস্থিত বন্ধুগণ আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ' চাইছে তেনেহ'লে মোৰ ভিডিঅ'খন লাইক কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিব সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় অসম